যিসকলৰ বিয়াত প্ৰব্লেম আহি আছে, লগতে ভাবি আছে মোৰ বিয়াখন হ'বনে নাই, বা কনফিউজনত আছে এই ল'ৰাজনৰ লগত বিয়াখন হ'লে ভাল হ'ব নে নহ'লে ভাল হ'ব, আহক জানো সেই উপায়টো কি। নমস্কাৰ, মই অৰ্চনা বৰ্মন, পুনৰ স্বাগতম জনাইছো মোৰ চেনেললৈ। আমি বিয়াৰ কথা পাতি আছো, যিহেতু বিয়া বুলি কোৱাৰ লগে লগে বহুতখিনি দায়িত্বৰে আহি পৰে, আৰু কেতিয়াবা আমাৰ কি হয়, আমি নিজে ৰেডি নাথাকো, আমাৰ ছাবকনচিয়াছ মাইণ্ডটোৱে ৰেডি নাথাকে, কিন্তু আমি ভাবি থাকো আমি বিয়াখন হৈ যাব লাগে। তাত বিয়াৰ ক্ষেত্ৰত খেলি মেলি আহে, বা বিয়াখন ডিলে হৈ যায়, বা ল'ৰা নাপাওঁ, বা বিভিন্ন ধৰণৰ প্ৰব্লেমছ আহে। যদি তেনেকুৱা ধৰণৰ আপোনালোকে প্ৰব্লেমছ ফেচ কৰি আছে, চিটুৱেশ্যনছবোৰ আপোনালোকে হেণ্ডেল কৰিব পৰা নাই, তেতিয়াহ'লে এই উপায়টো কৰি চাওক। তাৰ কাৰণে লাগিব আপোনালোকক হালধি। এতিয়া হালধি পাউডাৰ ইজিলি মাৰ্কেটত এভেইলেবল, আৰু আমাৰ কিচেনত এভেইলেবল থাকে। আপোনালোকে কিচেনৰটো ব্যৱহাৰ কৰিব নালাগে, নতুন পেকেট কিনি আনিব হালধি। লগতে আপোনালোকক লাগিব গোলাপ জল। গোলাপ জল ডাঙৰ বটল এটা কিনি আনিব, কাৰণ এই উপায়টো 45 ডেজ কৰিবই লাগিব। মই যিকোনো উপায় 45 ডেজ এইটো কাৰণে কওঁ, কাৰণ আমি সেই উপায়টোৰ লগত সেই এনাৰ্জিটোৰ লগত এডজাষ্ট কৰিব লাগে, আৰু আমি সেই এটা নিয়মত বান্ধন খাই যাওঁ। সেইটো কাৰণে 45 ডেজ লাগে সেই বস্তুটো আমাৰ ছাবকনচিয়াছ মাইণ্ডে ল'বৰ কাৰণে। লাগিব গোলাপ জল, লগতে হালধি, আৰু তিল, ক'লা তিল। এইখিনি বস্তু কি কৰিব আপোনালোকে, প্ৰত্যেক দিনাখন যেতিয়া গা ধুব, গা ধোৱাৰ পানী বাল্টিঙত আপোনালোকে গোলাপ জল এচামুচ মিক্স কৰিব, তাতে 1 পিঞ্চ হালধি মিক্স কৰিব, আৰু ক'লা তিলৰ পাউডাৰ বনাই ল'ব। জাষ্ট 1 পিঞ্চ ক'লা তিলৰ পাউডাৰ দি দিব। এতিয়া গোটেইখিনি বস্তু মিক্স কৰাৰ পিছত আপোনালোকে এইটো প্ৰে কৰিব পানীখিনি, কি মোৰ অৰাটো যাতে চেঞ্জ হৈ যায়, মোৰ অৰাটো যাতে বহুত ক্লিন হৈ যায়, মই মোৰ কাৰণে যাতে ভাল কোনোবা ল'ৰা আহি যায়, বা মোৰ কাৰণে এই ৰিলেশ্যনশ্বিপটোত মই যোনটো ৰিলেশ্যনশ্বিপটোত আছো, সেই ৰিলেশ্যনশ্বিপটো যদি মোৰ ভাল হ'ব লাগে, এই 45 ডেজৰ ভিতৰত ভাল হৈ যাওক। যদি মোৰ এই ৰিলেশ্যনশ্বিপটোৰ পৰা মই আঁতৰ হৈ যাব লাগে, কাইণ্ডলি এই 45 ডেজৰ ভিতৰত মোক যাতে আঁতৰ কৰি দিয়ক। চাব, এই ইউনিভাৰ্ছে এই বস্তুটো বহুতখিনি ভালকে ৰেকৰ্ড কৰে, আৰু কি হয়, এই পানীত মেমৰি আছে। মেমৰিখিনিয়ে এই বস্তু কালেক্টিভলি বস্তুটো লৈ লয়। যেতিয়া আপোনালোকে সেই পানীখিনিৰে গা ধুব, তেতিয়াহ'লে চাব আপোনালোকৰ ছাবকনচিয়াছ মাইণ্ডত, বা সেই পাৱাৰটো, বা সেই ডিচিজনছ মেকিংটো, বা যি আপোনালোকে ভাবি আছিলে বিয়াৰ ৰিলেটেড, বা বিয়াৰ ক্ষেত্ৰত প্ৰব্লেমছ আহি আছে, সেইটো লাহে লাহে ইৰেজ হোৱা আৰম্ভ কৰি দিয়ে। যদি আপোনালোকে ভাবি আছে মোৰ ভাল ল'ৰা এজনৰ লগত বিয়া হ'ব লাগে, কিন্তু ল'ৰাজন আপোনালোকৰ এতিয়ালৈকে অহা নাই, তেতিয়াহ'লেও আপোনালোকে সেই বস্তুটো ক'ব লাগিব। সেই পানীখিনিত, গা ধোৱা পানীখিনি যোনখিনিৰে আপোনালোকে তাত ইনগ্ৰিডিয়েণ্টছখিনি য'ত দিয়া আছিলে, গোটেইখিনি বস্তু দিয়াৰ পিছত ক'ব লাগিব, আৰু সেইখিনি বস্তুৰে আপোনালোকে ভালকে গা ধুব লাগিব। যেতিয়া আপোনালোকৰ 45 ডেজ পাৰ হৈ যাব, বা বেছি দিন হৈ গৈছে, তেতিয়াহ'লে আপুনি মিডিলতে আপোনালোকে দেখা পাব কি আপোনালোকৰ কামবোৰ হৈ আহিছে। যোনটো ডিচিজনছ আপোনালোকে ল'ব পৰা নাছিলে, সেই ডিচিজনছবোৰ আপোনালোকে ল'ব পৰা হৈ গৈছে হঠাৎ। যাৰ লগত আপোনালোকৰ সম্পৰ্কটো ভাল নাছিলে, তেওঁলোকৰ লগতো সম্পৰ্ক ঠিক হৈ আছে, কাৰণ আপুনি প্ৰথম কথা হ'ল আপুনি নিজকে ঠিক কৰি আছে। ডেফিনেটলি লোকেও ঠিক হ'ব। এইবোৰ সৰু সৰু টিপছ, আৰু সৰু সৰু টিপছবোৰ ইজিলি আপোনালোকে মাৰ্কেটত পাই যাব, কিচেনত থাকে, বা যেনেকে হ'লেও আপোনালোকে সোনকালে বিচাৰি পাব পাৰে। আৰু এইবোৰ টিপছে কি কৰে, বহুতখিনি আমাক বেনিফিটছ দিয়া আৰম্ভ কৰে। আশা কৰোঁ মোৰ এই সৰু ভিডিঅ'টো খুবেই ভাল লাগিছে। মোৰ চেনেলটো ছাবস্ক্ৰাইব, ফ'ল' আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।